আমাৰ চেনেলটোলৈ আপোনাক পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ ইংৰাজীৰ কবিতা হাউ টু টেল ওয়াইল্ড এনিমেলছৰ ওপৰত আলোচনা কৰিম। কবিতাটো লিখিছে কেৰলিন ওয়েলছে। এইটো এটা হিউমাৰাছ কবিতা য'ত বন্যপ্ৰাণীসমূহ চিনাক্ত কৰাৰ কিছুমান বিপদজনক উপায়ৰ কথা উল্লেখ কৰিছে। কবিতাটোৰ প্ৰথম ষ্টেঞ্জাটো হৈছে ইফ এভাৰ ইউ শুড গো বাই চান্স টু জংগলছ ইন দ্য ইষ্ট, যদিহে আপুনি বাই চান্স ইষ্টৰ জংগললৈ যায়, এণ্ড ইফ দেয়াৰ শুড ইউ এডভান্স এ লাৰ্জ এণ্ড টৰ্নি বিষ্ট, ইফ হি roars at you as you are dying, you will know it is the Asian lion. আপুনি যদি কেতিয়াবা পূবৰ জংগললৈকে যায় আৰু ইয়েলোইছ ব্ৰাউন মানে যাক টৰ্নি কালাৰ বুলি কয় তেনেকুৱা ৰঙৰ জন্তু এটা আপোনাৰ ওচৰলৈ আহে আৰু এনেকে গৰ্জন কৰে যে আপুনি ভয়ত মৰি যোৱাৰ দৰে হয়, তেনেহলে আপুনি জানিব সেইটো এটা এছিয়ান লায়ন। Or if sometime when roaming round a noble wild beast greets you with black stripes on a yellow ground, just notice if he eats you. This simple rule may help you to learn the Bengal tiger to discern. যদি আপুনি হাবিত খোজকাঢ়ি গৈ আছে আৰু আপোনাৰ ওচৰলৈ কোনো শক্তিশালী ৰাজকীয় চেহেৰাৰ জন্তু এটা আহে যাৰ গাত হালধীয়া ক'লা ৰেখা থাকে আৰু যদি সেই জন্তুটোৱে আপোনাক খায়, ইয়াৰ অৰ্থ হৈছে আপুনি ৰয়েল বেংগল টাইগাৰক লগ পাইছে। এই কবিতাটোত কবিয়ে হাঁহি ধেমালিৰ মাজেৰে জীৱ-জন্তুবোৰৰ স্বভাৱ আমাৰ আগত বৰ্ণনা কৰিছে। If strolling forth a beast you view whose hide with spots is prepared, as soon as he has leapt on you, you will know it is the leopard. He will do no good to roar with pain, he will only leap and leap again. যদি আপুনি খোজকাঢ়ি গৈ আছে আৰু শৰীৰত ক'লা ক'লা দাগ থকা এটা জন্তু দেখা পায় আৰু সেই জন্তুটো আপোনাৰ ওপৰত হঠাতে জঁপিয়াই পৰে, আপুনি নিশ্চিত হওক সেইটো এটা লেপাৰ্ড। আনকি আপুনি যদি বিষত চিঞৰেও তেনেহলে সেই জন্তুটোৱে আপোনাৰ ওপৰত বাৰে বাৰে জঁপিয়াইহে পৰিব। If when you are walking round your yard you meet a creature deer who hugs you very very hard, be sure it is a bear. If you have any doubts, I guess he will give you just one more caress. যদিহে আপুনি আপোনাৰ চোতালত ঘূৰি ফুৰে আৰু তাত এনেকুৱা এটা জীৱ লগ পায় যিয়ে আপোনাক খুব জোৰেৰে সাৱটি ধৰে, নিশ্চিত হওক সেইটো এটা ভালুক। তথাপিতো যদি আপোনাৰ সন্দেহ থাকে, মই অনুমান কৰো সি নিশ্চয় আৰু জোৰেৰে এবাৰ সাৱটি ধৰিব। ইয়াৰ অৰ্থটো ভালুকে সাৱটি ধৰি মৰম কৰা বুজোৱা নাই। ভালুকে যেতিয়া জীৱ এটা মাৰিব লাগে খুব জোৰেৰে সাৱটি ধৰে আৰু ইমান বেছি জোৰেৰে ধৰে যে জীৱটোৰ মৃত্যু হয়। Though to distinguish beast of prey a novice might nonplus, the crocodile you always may tell from the hyena does. Hyenas come with merry smiles, but if they weep, they are crocodiles. Beast of prey মানে হৈছে চিকাৰ কৰা জন্তু। যদিহে চিকাৰ কৰা জন্তুৰ মাজত পাৰ্থক্য বিচাৰিব লগা হয় তেনেহলে এজন নতুনকৈ শিকা মানুহৰ কাৰণে সেইটো কনফিউজিং হ'ব পাৰে। ক্ৰকডাইল আৰু হায়েনাৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাৰ উপায়টো হৈছে হায়েনাই সদায় জোৰেৰে হাঁহি থাকিব আৰু যদি উচুপি থাকে সেইটো ক্ৰকডাইলে হ'ব। অৰ্থাৎ হায়েনাই যেতিয়া চিকাৰ পায় খুব বেছি চিঞৰ বাখৰ কৰে যাক হাঁহাৰ নিচিনা লাগে, ঠিক তেনেদৰে ক্ৰকডাইলে কিবা খালে সদায় চকুৰে পানী উলিয়াই থাকে যাক আমি ক্ৰকডাইল ষ্টিয়াৰ বা ঘৰিয়ালৰ চকু পানী বুলিও কওঁ। The true chameleon is small, a lizard sort of thing. He has not any ears at all and not a single wing. If there is nothing on the tree, this is the chameleon you see. প্ৰকৃত কেমেলিয়ন সৰু এটা লিজাৰ্ডৰ নিচিনা, তাৰ কোনো কাণ নাই আৰু এখনো দেউকাও নাই। যদি গছত একো দেখা নাই তেনেহলে নিশ্চিতভাৱে কেমেলিয়ন আছে। ইয়াৰ অৰ্থ হৈছে কেমেলিয়নে সদায় গছৰ আঁৰত লুকাই থাকে, সি নিজৰ ৰংটো গছৰ লগত মিলাই সলাই ল'ব পাৰে, সেইকাৰণে আমি ইমান সহজতে কেমেলিয়ন দেখা নাপাওঁ। কবিয়ে ইয়াৰ জৰিয়তে সি যে নিজৰ ৰংটো যেতিয়া তেতিয়া সলনি কৰি দিব পাৰে সেই কথাটো বুজাইছে। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহলে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।